এই মুহূৰ্তত আহি পৰিছে আজিৰ দিনটো কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। প্ৰত্যেক দিনৰ গুৰুত্বপূৰ্ণ খবৰ চাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব আৰু লাইক কমেণ্ট কৰি দিব। আজিৰ দিনটোৰ প্ৰথমটো খবৰ হৈছে 22 ফেব্ৰুৱাৰীত বিজেপিত যোগদান কৰিব ভূপেন বৰাই। ভূপেন বৰাৰ লগতে বিজেপিত যোগদান কৰিব লখিমপুৰ জিলাৰ কংগ্ৰেছ কৰ্মীসকলে। বৃদ্ধি হ'ল বৃদ্ধ পেঞ্চন, বিধৱা পেঞ্চন। 250 টকাৰ পৰা 400 টকালৈ বৃদ্ধ পেঞ্চন বৃদ্ধি। 300 টকাৰ পৰা 1250 টকালৈ বৃদ্ধি বিধৱা পেঞ্চন। 1500 টকাৰ পৰা 2000 টকালৈ বৃদ্ধি ৰান্ধনীৰ দৰমহা। 6500 টকাৰ পৰা 8000 টকালৈ বৃদ্ধি অংগনবাদী কৰ্মীৰ দৰমহা। পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে AIUDFত যোগদান কৰিলে আমছুৰ প্ৰাক্তন সভাপতি ৰেজাউল কৰিম চৰকাৰে। AIUDF প্ৰধান বদৰুদ্দিন আজমলৰ উপস্থিতিত যোগদান কাৰ্যসূচী। আমছুৰ পৰা পদত্যাগ কৰি ৰেজাউল কৰিম চৰকাৰে যোগ দিছিল কংগ্ৰেছত। পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে গুৱাহাটীৰ হোটেল লিলিত ৰাইজৰ দলৰ যোগদান কাৰ্যসূচী। আনুষ্ঠানিকভাৱে ৰাইজৰ দলত যোগদান কংগ্ৰেছ বিধায়ক আব্দুৰ ৰছিদ মণ্ডলসহ শতাধিক কংগ্ৰেছ কৰ্মী। পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে 32 বছৰে কংগ্ৰেছৰ বাবে কি কৰিলোঁ অসমৰ ৰাইজে দেখিছে। যেতিয়া মই দেখিলোঁ যে মোৰ কথাবিলাক গুৰুত্বহীন হৈছে তেতিয়া মই পদত্যাগ পত্ৰ দিলোঁ, এই মন্তব্য ভূপেন বৰাৰ। পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে লুৰিণজ্যোতি গগৈৰ জীৱনত এটা ইচ্ছা, যেনে তেনে এবাৰ বিধায়ক হোৱাৰ। সেইকাৰণে তেওঁ কংগ্ৰেছৰ ওচৰত আত্মসমৰ্পণ কৰিছে, এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। লুৰিণজ্যোতি গগৈৰ জীৱনত এটাই, তেওঁ চবকে কয় মোক এবাৰ MLA হ'ব দিয়ক। আৰু লুৰিণজ্যোতি গগৈ এটা তেওঁৰ বহুত কিবা কিবি আছে, তেওঁৰ মানসিকভাৱে তেওঁ বহুত আবৃতো নহয়। তেওঁ মাত্ৰ এটাই বিচাৰে যে যেনে তেনে এবাৰ মই MLA হ'ব লাগে। সেইকাৰণে তেওঁ কংগ্ৰেছৰ ওচৰত আত্মসমৰ্পণ কৰি থৈছে। আৰু যোগদানৰ পৰা এতিয়া 32 বছৰ হ'ল। অসমৰ ৰাইজে দেখি আছে মই দলটোৰ কাৰণে কি কৰিছোঁ, কিন্তু বহুত কথাত মই বহুত দিনৰ পৰা নেতৃত্বক জনাই আছিলোঁ। আৰু যেতিয়া মই দেখিলোঁ যে মোৰ কথাবিলাক গুৰুত্বহীন হৈছে তেতিয়া মই পদত্যাগ পত্ৰ দিছোঁ। আৰু মই আপোনালোকক জনাবলৈ পাই অতি আনন্দিত যে অহা 22 তাৰিখে তেখেতে ভাৰতীয় জনতা পাৰ্টিত আনুষ্ঠানিকভাৱে যোগদান কৰিব। আমাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই কেইটা বজাত কেনেকৈ যোগদান কৰিব সেই বিষয়ে সিদ্ধান্ত ল'ব। ভূপেন বৰা ডাঙৰীয়াৰ লগত তেখেতৰ সতীৰ্থ বহুকেইজন কংগ্ৰেছৰ নেতা কৰ্মীয়ে গুৱাহাটীত ভূপেন বৰা ডাঙৰীয়াৰ লগত যোগদান কৰিব। আৰু লখিমপুৰ জিলাতো তেখেতৰ উদ্যোগত এটা যোগদান সমাৰোহ হ'ব, য'ত নেকি লখিমপুৰ, ৰঙানদী, বিহপুৰীয়া, নাওবৈচা আদিৰ যিখিনি আমাৰ কংগ্ৰেছৰ কৰ্মী আছে, কাৰ্যকৰ্তা আছে, নেতা আছে, তেওঁলোকেও ভূপেন বৰা ডাঙৰীয়াৰ লগত যোগদান কৰিব। মই বহুদিনৰ মূৰত লগ পালোঁ। কেইবাজনো আমাৰ পুৰণা কংগ্ৰেছৰ কাৰ্যকৰ্তাও আছিলে। সকলোৰে লগত বহি গপচপ কৰিলোঁ। ৰাজনীতিৰ কথা আজি ইমান পতা নাই। অহাকালি কোনোবা এটা সময়ত অকলে ভূপেন বৰাৰ লগত বহি বাকী পলিটিকেল কথাখিনি পাতি ল'ম। আজি মাত্ৰ ইমানে যে তেখেতে অহা 22 ফেব্ৰুৱাৰীত আমাৰ ভাৰতীয় জনতা পাৰ্টিত আনুষ্ঠানিকভাৱে যোগদান কৰিব। সময় আদি দিলীপ শইকীয়া ডাঙৰীয়াই আপোনালোকক অৱগত কৰিব।